প্ৰশ্নটোত কোৱা হৈছে যে সেইখিনি সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিয় ধাৰাবাহিকভাৱে ভাৰতীয় শাসকসকলৰ বিৰুদ্ধে জয়ী হৈছিলে। সদায় কিয় ব্ৰিটিছেই জিকিছিলে, য'ত নেকি ভাৰতীয় সেনাবাহিনীত সৈন্যৰ সংখ্যা বেছি আছিলে। ভাৰতীয় শাসকসকলৰ যি সেনাবাহিনী আছিল সেইটো আকাৰত ডাঙৰ আছিলে, সৈন্যৰ সংখ্যা অধিক আছিলে, আৰু ব্ৰিটিছ সেনাবাহিনীটো ভাৰতীয় সৈন্যই আছিলে। তেনেস্থলত কিয় সদায় ব্ৰিটিছসকলেই ধাৰাবাহিকভাৱে জয়ী হৈছিলে, তাৰ কাৰণ দৰ্শাব দিছে। বুজি পালা প্ৰশ্নটো? ঠিক আছে, একটো ভাৰতীয় শাসকসকলৰ সেনাবাহিনী ডাঙৰ আছিল, আৰু দ্বিতীয়তে ব্ৰিটিছ সেনাবাহিনীটো এনেকুৱা নহয় যে ইউৰোপীয়সকল আছিল, ভাৰতীয় সৈন্যই বেছি আছিলে। তথাপিও কিয় সদায় ব্ৰিটিছেই জিকিছিলে? কাৰণ ভাৰতীয় তেওঁলোকৰ হৈও যুঁজি আছে, ভাৰতীয় শাসকসকলৰ হৈও যুঁজি আছে, ভাৰতীয় শাসকসকলততো আৰু বেছি আছে। তথাপিও কিয় সদায় ব্ৰিটিছসকলেই ধাৰাবাহিকভাৱে জয়ী হৈছিলে? ঠিক আছে, এতিয়া এইটো প্ৰশ্নৰ উত্তৰত আমি বিভিন্ন কাৰণ আমি দৰ্শাব পাৰোঁ। উদাহৰণস্বৰূপে আমি এইটো ক'ব পাৰোঁ যে কেৱল মাত্ৰ সামৰিক শক্তিৰ জোৰত তেওঁলোক জয়ী হোৱা নাছিলে, তেওঁলোকৰ ৰণনীতি যথেষ্ট উৎকৃষ্ট মানৰ আছিল। ভাৰতীয় শাসকসকলৰ তুলনাত ব্ৰিটিছসকলৰ ৰণনীতি অধিক, আমি ক'ব পাৰোঁ যে উৎকৃষ্ট আছিলে বা শ্ৰেষ্ঠতৰ আছিলে।